টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ডকুমেণ্ট ভেৰিফিকেশ্যন পৰীক্ষা হৈ গ'ল, এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ আছে। ডকুমেণ্ট ভেৰিফিকেশ্যন হওঁতে কিছুমানৰ নাকচ হৈছে, ভুৱা ডকুমেণ্ট ওলাইছে। তাৰ ঠাইত আপুনি নতুন প্ৰাৰ্থী আমি মাতিছো। এই নতুন প্ৰাৰ্থী যে মাতিছো সেইখনকে ছেকেণ্ড লিষ্ট বুলি কৈছে, ছেকেণ্ড মেৰিট লিষ্ট। মোক হোৱাটছএপত প্ৰাৰ্থীসকলে মেছেজ দি আছে, দল বান্ধি মোক আহি অফিচত লগ কৰিছে, ছাৰ থাৰ্ড মেৰিট লিষ্ট ওলাব নোলায়। মোৰ যিহেতু কোনো মেৰিট লিষ্টৰ কথা নাই, আমি ভেকেঞ্চি ফিল আপ কৰিম আৰু তাৰ কাৰণে যেতিয়া আমি ভেকেঞ্চি দেখো ইমিডিয়েটলি তলত থকা কেণ্ডিডেটজনক আমি মাতি পঠিয়াও। কৈছে ছাৰ থাৰ্ড লিষ্ট এখন ওলাই দিয়ক। মই 0.15 নম্বৰৰ কাৰণে বাদ কৰিছো। জাষ্ট ইমাজিন 0.15, 0.5 নহয়, 0.3 নহয়, 0.2 নহয়, 0.15 নম্বৰৰ কাৰণে বহুতে এই গ্ৰেজুৱেট টিচাৰৰ চাকৰি পোৱা নাই, চাকৰি নাপাব। ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট টেষ্ট, তাতো একেটা অৱস্থা। কাৰণ এতিয়া নিকা কম্পিউটাৰে বহি চাইছে, কম্পিউটাৰে ৰিজাল্ট দিছে, কোনেও কাঠ পেঞ্চিল লৈ নম্বৰ দিয়া নাই। গতিকে তাত কোনোবাই কাৰো